অঙ্গুলিমাল নামৰ এজন দস্যুৱে 1000 ব্যক্তিৰ প্ৰাণ লোৱাৰ প্ৰতিজ্ঞা লৈছিল আৰু পাহাৰত ঘাটি পাতি লৈছিল। পাহাৰৰ কাষেদি পাৰ হৈ যোৱাৰ ব্যক্তিৰ মুণ্ড ছেদন কৰি সেই ব্যক্তিৰ আঙুলিৰে মালা বনাই ডিঙিত পিন্ধিছিল আৰু সেইবাবেই অঙ্গুলিমাল নাম পাইছিল। অঙ্গুলিমালে 999 জন ব্যক্তিক হত্যা কৰিছিল। 1000 জন হ'বলৈ এজন মাত্ৰ বাকী আছিল। তাৰ পাছত এটা ঘটনা ঘটিল। এদিন মহাত্মা বুদ্ধই সেই পথেদি যাবলৈ লোৱাত তেওঁৰ এজন শিষ্যই বাধা দি অঙ্গুলিমালৰ সমস্ত কথা বিৱৰি ক'লে আৰু অঙ্গুলিমালৰ প্ৰতিজ্ঞা পূৰণ কৰিবলৈ এতিয়া কেৱল মাত্ৰ এজন ব্যক্তিৰহে প্ৰয়োজন সেই কথাও ক'লে। এতিয়া বুদ্ধই ক'লে, যদি মই এই কথা গম নাপালোহেঁতেন বেলেগ পথ ল'লো হয়, কিন্তু এতিয়া অঙ্গুলিমালৰ প্ৰতিজ্ঞা পূৰণ হ'বলৈ কেৱল এজন ব্যক্তিৰহে প্ৰয়োজন। মই যাবই লাগিব। বুদ্ধই অকলে পাহাৰৰ ওচৰ পালেগৈ। অঙ্গুলিমালে দূৰৈৰ পৰাই বুদ্ধক দেখি প্ৰসন্ন হ'ল আৰু ভাবিলে যে আজি মোৰ প্ৰতিজ্ঞা সম্পূৰ্ণ হোৱাৰ সময় পালেহি। বুদ্ধই একেবাৰে ওচৰ পালেহি। অঙ্গুলিমালে চিঞৰি উঠিল, তুমি ৰৈ যোৱা আৰু এখোজো আগ নাবাঢ়িবা। তেতিয়া বুদ্ধই ক'লে, মই থমকি ৰোৱা বহু বছৰ হ'ল, এতিয়া সময় আহিছে তুমি থমকি ৰোৱাৰ। বুদ্ধৰ মুখত অলপো ভয় নেদেখি অঙ্গুলিমালে সুধিলে, তোমাৰ অলপো ভয় লগা নাই? তোমাক আজি হত্যা কৰি মোৰ প্ৰতিজ্ঞা পূৰণ কৰিম। বুদ্ধই ক'লে, তুমি তোমাৰ প্ৰতিজ্ঞা পূৰণ কৰিবা, কিন্তু এটা চৰ্ত আছে। অঙ্গুলিমালে সুধিলে, কি চৰ্ত? তেতিয়া বুদ্ধই ক'লে, তুমি হওক গছজোপাৰ পৰা এটা ডাল মোক আনি দিয়া। অঙ্গুলিমালে লগে লগে এটা ডাল কাটি আনি দিলে। বুদ্ধই ক'লে, আধা চৰ্তটো তুমি পূৰণ কৰিলা, এতিয়া তুমি এই ডালটো পুনৰ গছজোপাত জোৰা লগাই থৈ আহা। তেতিয়া অঙ্গুলিমালে ক'লে, তুমি সঁচাকৈয়ে পাগল, কাটি অনা ডালটো কেনেকৈ জোৰা লগাম? তেতিয়া বুদ্ধই ক'লে, হে অঙ্গুলিমাল, কাটিবলৈ সহজ, তুমি যে 999টা মুণ্ড ছেদন কৰিলা, কিন্তু জোৰা লগাব পাৰিবানে? মহাত্মা বুদ্ধৰ কথা শুনি অঙ্গুলিমালৰ চিন্তাধাৰা সলনি হ'ল। অঙ্গুলিমালৰ দুচকুৱেদি চকুলো নিগৰি আহিল আৰু সকলো বুজি উঠিল আৰু মহাত্মা বুদ্ধৰ চৰণত শৰণ ল'লে। এই কাহিনীৰ পৰা আমি বুজি উঠিলোঁ যে এজন বেয়া মানুহৰ পৰাও এজন শান্ত আৰু সৎ ব্যক্তি হোৱাটো সম্ভৱ, কাৰণ মানুহৰ মনক ভাল শিক্ষা আৰু সঠিক পথেৰে পৰিৱৰ্তন কৰিব পাৰি। হিংসাৰে হিংসাক জয় কৰিব নোৱাৰি, কিন্তু ক্ষমা আৰু সহানুভূতিৰে বেয়া মানুহকো সৎ পথত আনিব পাৰি।